Hello students, আমি আজি যেটো চেপ্টাৰ ষ্টাৰ্ট কৰিবলৈ লৈছো হেতু হৈছে ৰেসপিৰেশন ইন অৰ্গানিজম। এতিয়া তোমালোকে ৰেসপিৰেশন বুলিলে কি বুজা? ৰেসপিৰেশন ওয়াৰ্ডটোৰ কিবা এটা মিনিং থাকিব। তোমালোকে ৰেসপিৰেশন বা শ্বসন বুলি ক'লে কি বুজা? তোমালোকে এটা কথা গম পাইছা আমি উশাহত কি গেছ লওঁ? When we breathe in, we take oxygen. When we breathe out, we give out carbon dioxide. গতিকে এতিয়া আমি অক্সিজেন গেছ যে ললো, কাৰ্বন ডাই অক্সাইড এৰি দিলোঁ, এইটোৱে ৰেসপিৰেশন নেকি? এইটো কি প্ৰসেস আসলতে? এইটোক আমি কি বুলি কওঁ? ব্ৰিডিং বুলি কওঁ। তেতিয়াহ'লে ৰেসপিৰেশননো কি? ৰেসপিৰেশন আৰু ব্ৰিডিং একেই নেকি? তেনেকুৱা ধৰণৰ কিছুমান কুৱেশ্যনৰ এনসাৰ আমি এই চেপ্টাৰটোত পাম আৰু ৰেসপিৰেশন কি আমি ডিটেইলছত ষ্টাডি কৰিম। এতিয়া ব্ৰিডিং যেটো প্ৰসেস, সেই প্ৰসেসটো ইট ইজ এ পাৰ্ট অফ ৰেসপিৰেশন, ইট ইজ নট the whole respiration process. At ki koise swa, one day Bojo was eagerly waiting to meet his grandparents who were coming to the town after a year. He was in a real hurry as he wanted to receive them at the bus stop. He bus stopot তেওঁৰ grandparents-ok লগ কৰিব বিচাৰিছিলে, হেকাৰণে খুব ফাষ্ট দৌৰি গৈছিলে। He ran fast and reached the bus stop in a few minutes. একদম কম সময়ৰ ভিতৰতে যাতে বাস ষ্টপটো গৈ পায় আৰু গ্ৰেণ্ডপেৰেণ্টছ অহাৰ আগতে যাতে সি তাত ৰিচিভ কৰিব পাৰে, গৈ পায়গৈ, তাৰ কাৰণে সি দৌৰি দৌৰি গৈছিল। He was breathing rapidly. His grandmother asked him why he was breathing so fast. তেতিয়া তেওঁ সুধিলে গ্ৰেণ্ডমাদাৰে যে তুমি কিয় ইমান ফাষ্ট ব্ৰিডিং কৰিছা? তেতিয়া কি ক'লে? Bojo told her that he came running all the way. ক'লে যে সি দৌৰি দৌৰি অহা কাৰণে, দৌৰি থাকিলে যে মানুহবিলাকে ফুপাই খুব খৰকে উশাহ ল'ব লগা হয়, ব্ৰিডিং খুব ফাষ্ট হৈ যায়, এই কথাটো কৈছে। But the question got stuck in his mind. He wondered why running makes a person breathe faster. The answer to Bojo's question lies in understanding why we breathe. Breathing is a part of respiration. Let us learn about respiration. কিয় কৈছে যে আমি ব্ৰিডিং এই প্ৰসেসটো কিয় ইম্পৰ্টেণ্ট হ'ল, কিয় আমি why do we breathe, আমি কিয় উশাহ লওঁ, বা আমি উশাহত যে অক্সিজেন লওঁ, why do we take oxygen while breathing, এই কথাবিলাকৰ আমি এনসাৰ যেতিয়া বিচাৰিম তেতিয়া আমি গম পাই যাম যে কি হৈছিলে একচুৱেলি, what was that phenomena, আমি সেইটো গম পাম। Now the question is, why do we respire? In chapter 2, you learn that all organisms are made of small microscopic units called cells. I mean small fundamental and structural and fundamental unit of an organism. I mean ki boli paisu? Just cell boli paisu. A cell is the smallest structural and functional unit of organism. Each cell of an organism performs certain functions such as nutrition, transport, excretion and reproduction. Eta organism keneke gothon hoy? There are a lot of organ system. Organ system keneke gothon hoy? With the help of different types of organs. Ako ei organ bilak srishti hobor karone ki thakibo? Tissues thakibo. আৰু এই টিস্যুজ বিলাক সৃষ্টি হ'বৰ কাৰণে আমাক কি লাগিব? সেলস লাগিব। And the cells are the smallest structural and functional unit of an organism. এতিয়া এই সেল বিলাকে একেলগে কি কাম কৰিব পাৰে? কিছুমান পাৰ্টিকুলাৰ সেল লগ লাগি কি কৰে? ট্ৰান্সপোৰ্টেশন, এক্সক্ৰিশন, নিউট্ৰিশন, ৰিপ্ৰডাকশন এই কাম বিলাকত হেল্প কৰে। একচুয়ালি মেজৰ ফাংশনটো কোড হয়গে ফাংশনাল ইউনিট বুলি ক'লে আমি কি বুজিম যে সেই সেলটোৱে এই পাৰ্টিকুলাৰ বেলেগ বেলেগ সেল হ'ব পাৰে, সেই পাৰ্টিকুলাৰ সেলটোৱে সেই পাৰ্টিকুলাৰ ফাংশনটোৰ হেপেনিঙত হেল্প কৰে। যে কি কৈছে? টু পাৰফৰ্ম দিজ ফাংশনছ দ্য সেল নিডছ এনাৰ্জি। আৰু এই ফাংশনবিলাক কৰিবৰ কাৰণে সেলক কি লাগিব? এনাৰ্জি লাগিব। এতিয়া আমি সাপোজ স্কুললৈ যাবলৈ লৈছোঁ, স্কুললৈ যাওঁতে আমাক কি লাগিব? এনাৰ্জি লাগিব। উইদাউট এনাৰ্জি কেন ইউ গ' টু স্কুল? তোমাক কৈছে স্কুললৈ গৈছা তুমি, তোমাক কৈছে 400 মিটাৰ্ছ দৌৰা আৰু তোমাক ঘৰত 5 দিনমান খাবলৈ দিয়া নাই, কেন ইউ ৰান? গতিকে আমাক কি লাগিব? যিকোনো এটা কাম কৰিবলৈ আমাক এনাৰ্জি লাগিব। ঠিক তেনেকৈ আমাৰ সেলবিলাককো কি লাগে? এনাৰ্জি লাগে টু পাৰফৰ্ম ভেৰিয়াছ ফাংশনছ। Even when we are eating, sleeping, reading and we require energy. মই এটা অকল দৌৰিবৰ কথা এক্সাম্পল দিছিলোঁ বা স্কুললৈ যোৱাৰ কথা এনেকুৱা ধৰণৰ এক্সাম্পল দিছিলোঁ। Not only for that type of physical exercises but also in sleeping, reading, eating, these kind of processes also needs
এনাৰ্জি এইবিলাক প্ৰচেছতো আমাক কি লাগে এনাৰ্জি লাগে এনেকুৱা নহয় যে আমাক এনাৰ্জি নহ'লে এইবিলাক কাম আমি কৰিব পাৰিম Now where does this energy come from এই এনাৰ্জিখিনি ক'ৰ পৰা আহে Can you say why your parents insist that you should eat regularly The food has stored energy which is released during respiration এতিয়া এই কথাখিনিতে সোমাই আছে গোটেই কথাখিনি আচলতে কি হয় আমি কিয় খাওঁ খানা food কিয় খাওঁ why do we take food we take food for energy we know that food contains energy আমি ডিৰেক্টলি ফুড প্ৰিপেয়াৰ কৰিব নোৱাৰোঁ কাৰণে আমি প্লান্টৰ ওপৰত ডিপেণ্ডেণ্ট হ'ব লগা হয় বা প্লান্ট বা এনিমেলছৰ ওপৰত ডিপেণ্ডেণ্ট হ'ব লগা হয় এতিয়া এই প্লান্টবিলাকে যিবিলাক ফুড প্ৰডিউচ কৰে বা এনিমেল ফুডেই হওক বা প্লান্ট ফুডেই হওক সকলোতে কি থাকে বুলি কৈছোঁ stored energy store হৈ থাকে সেইবিলাক যদি আমি খাওঁ আমি কি পাব পাৰোঁ এনাৰ্জি পাব পাৰোঁ কিন্তু সেই এনাৰ্জি ৰিলিজিং এটা প্ৰচেছ আছে সেই প্ৰচেছটোকে আমি কি বুলি কওঁ The release of energy from the food that we have taken in is called as respiration. Therefore, all living organisms respire to get energy from food. মানে ৰেস্পিৰেশ্যনৰ কাৰণে কি পায় ফুডৰ পৰা এনাৰ্জি পায় মানে আমি ফুডখিনি কি কৰোঁ প্ৰথমতে চুবাই পেলাই খাওঁ তাৰপাছত ব্ৰেকডাউন হয় যিটোক আমি কি বুলি কৈছোঁ ডাইজেশ্যন আৰু ডেট অল প্ৰচেছেছ আৰ ইনচাইড দ্য নিউট্ৰিশ্যন প্ৰচেছৰ ভিতৰত ইনটেক অফ ফুড ডাইজেশ্যন ইজেশ্যন এই গোটেইখিনি সোমাই যায় তাৰপাছত যেতিয়া এই ফুডখিনি ডাইজেষ্ট হয় ডাইজেশ্যন মিনছ অনলি ব্ৰেকডাউন অফ ফুড ইনটু স্মলাৰ পাৰ্টিকলছ কমপ্লেক্স পাৰ্টিকলবিলাক কি হ'ব চিম্পলাৰ পাৰ্টিকললৈ চেঞ্জ হৈ যাব কাৰণ আমি হল'জয়িক এনিমেলছবিলাকে কি কৰে যিবিলাক ফুড পাৰ্টিকল আছে সেইবিলাক কমপ্লেক্স ফৰ্মতে ইনটেক কৰে গতিকে সেইবিলাকক কি কৰাটো দৰকাৰ চিম্পলাৰ ফৰ্মলৈ লৈ যোৱাটো দৰকাৰ ছ' ডেট ইট কেন বি ডিজলভড ইন দ্য মেট্ৰিক্স ফ্লুইড অফ আৱাৰ বডি আৰু এই যেতিয়া ডিজলভ হ'ব তেতিয়া কি হয় তাত যিখিনি ব্লাড ভেছেলছ আছে তালৈ ফুডবিলাক গুচি যাব আৰু ব্লাড ভেছেলবিলাকে চেললৈ লৈ যায় ফুডবিলাকক ফুড পাৰ্টিকলছবিলাক এবজৰ্পশ্যন হয় এবজৰ্পশ্যনৰ পাছত কি হ'ব ব্লাড ভেছেলবিলাকে পাৰ্টিকুলাৰ চেলছবিলাকলৈ ফুড পাৰ্টিকলবিলাক লৈ যাব কিন্তু তাৰ পৰা যেতিয়া এনাৰ্জি ৰিলিজ হ'বৰ কাৰণে আমাক কি লাগে একচুৱেলি অক্সিজেন লাগে অক্সিজেন কেলৈ লাগে এতিয়া তোমালোকে এটা মই সৰু এক্সাম্পল দিওঁ আমি কি জানো we need oxygen to produce heat to catch fire এই গোটেই কথাখিনি মানে ফায়াৰ কেটচ কৰিবৰ কাৰণে এটা বস্তু কি লাগে অক্সিজেন লাগে অক্সিডাইজ কৰিবলৈ কি লাগে অক্সিজেন লাগে এতিয়া কেণ্ডেল এডাল যদি আমি জ্বলাই থৈ দিওঁ অলপ দেৰি পাছত যদি মই গিলাচ এটাৰে ঢাকি দিওঁ তেতিয়া কেণ্ডেলডালৰ কি হয় অলপ দেৰি পাছত কেণ্ডেলডাল কি হয় নুমাই যায় কেলৈ নুমাই গ'ল কাৰণ তাত এয়াৰত থকা যিখিনি অক্সিজেন আছিলে সেইখিনি এবজৰ্ব কৰি ল'লে আৰু যিখিনি অক্সিজেনে জ্বলাব পাৰিলে জ্বলালে তাৰপাছত অক্সিজেনৰ এমাউণ্টটো নাইকিয়া হৈ গ'ল ডেট ইজ ৱাই দ্য কেণ্ডেল ব্ল'জ ডাউন সেই কেণ্ডেলডাল তোমাৰ কি হৈ যায় নুমাই যায় তাৰপাছত এতিয়া যে এই কথাখিনি মানে যে অক্সিজেন কিহৰ কাৰণে আমাৰ হেল্প হয় যে জুই জ্বলাবলৈ আমাক অক্সিজেন লাগে এতিয়া আমাৰ খানাখিনি ক'ত আছে আমাৰ ফুড পাৰ্টিকলছবিলাক আমাৰ বডিৰ ভিতৰত আছে আৰু এতিয়া অক্সিজেন আমাক কেলৈ লাগে আমাৰ এই ফুড পাৰ্টিকলবিলাক বাৰ্ণ কৰিবৰ কাৰণে আমাক কি লাগে অক্সিজেন লাগে ফুড পাৰ্টিকল বাৰ্ণ কৰা মানে কি এতিয়া ফুড পাৰ্টিকল মানে হৈছে গ্লুক'জ ইন প্ৰেজেঞ্চ অফ অক্সিজেন কেন প্ৰডিউচ কাৰ্বন ডাই অক্সাইড water and energy and this process is known as respiration আৰু সেইকাৰণে আমি ৰেস্পায়াৰ why do we respire সেই কথাখিনিৰ অৰ্থটো এইটোৱেই আচলতে যে আমাক কি লাগে ফুডবিলাকৰ পৰা আমাক এনাৰ্জি লাগে ফুডৰ পৰা এনাৰ্জি আমি ডাইজেশ্যনত নাপাওঁ আমাৰ বস্তু এটা ডাইজেষ্ট হ'লে আমি এনাৰ্জি নাপাওঁ ডাইজেশ্যন মিনছ অনলি দ্য ব্ৰেকডাউন অফ কমপ্লেক্স পাৰ্টিকলছ অফ দ্য ফুড কিন্তু ৰেস্পিৰেশ্যনত কি হয় সেই কমপ্লেক্স পাৰ্টিকলবিলাক যিবিলাক চিম্পলাৰ পাৰ্টিকললৈ চেঞ্জ হৈছিলে সেই চিম্পলাৰ পাৰ্টিকলত থকা এনাৰ্জিখিনি আমি পাই যাওঁ ইয়াত কি কৈছে চোৱা ডিউৰিং ব্ৰিডিং উই ব্ৰিড ইন এয়াৰ You know that air contains oxygen, we breathe out air which is rich in carbon dioxide. The air we breathe in is transported to all parts of the body and ultimately to each cell. মানে যিখিনি আমি এয়াৰ ব্ৰিথ কৰোঁ সেইখিনি গোটেই হোল বডিতে একচুৱেলি কি হয় ট্ৰান্সপৰ্ট হয় আৰু প্ৰতিটো চেললৈকে যায় ডেট এয়াৰ ইজ ৰিচ ইন অক্সিজেন এতিয়া কি কৈছে অক্সিজেন ইন দ্য এয়াৰ হেল্পছ ইন দ্য ব্ৰেকডাউন অফ ফুড The process of breakdown of food in the cell with the release of energy is called cellular respiration. Cellor bhitorot oxygenor helpot jetia food breakdown hoy
তাৰ পৰা এনাৰ্জি ৰিলিজ হয় সেই প্ৰসেছটোকে আমি কি বুলি কওঁ সেলুলাৰ ৰেসপিৰেশন কাৰণ সেলৰ ভিতৰত হয় দ্যাট ইজ হোৱাই ইট ইজ নন এজ সেলুলাৰ ৰেসপিৰেশন Cellular respiration takes place in the cells of all organisms. সকলো organismৰে cell বিলাকতে এই cellular respiration টো হয়. In the cell, the food glucose is broken down into carbon dioxide and water using oxygen. When breakdown of glucose occurs with the use of oxygen, it is called aerobic respiration. Food can also be broken down without oxygen. This is called anaerobic respiration. এতিয়া দুটা কথা কোৱা হৈছে. Respiration is of two types. One is aerobic respiration, the other one is anaerobic respiration. Ite aerobic respiration at ki hoy? Aerobic word to actually air logot related. Godike tumi kobo para je in presence of air ba in presence of oxygen jetia food or breakdown hoy tetia ami tak ki boli kau aerobic respiration. Kintu ketia ba kisuman enekwa condition ahi jay jetia oxygen or absence to ki koribo logia hoy food or breakdown koribo logia hoy. That process is then known as anaerobic respiration when it is absence when the breakdown of food when release of energy from the broken food particles occurs in absence of oxygen tetia ami ta ki boli kau anaerobic respiration eta jetu reaction ase he reaction to ki asolote swa tumaloke formula hohai likhi pelaba completely opposite to the photosynthesis reaction মানে যেটো photosynthesis reaction আছে তাৰ complete opposite reaction এটা তোমালোকে দেখা পাবা গ্লুকোজৰ লগত কি লগ লাগিছে এতিয়া অক্সিজেন তো আমি যিখিনি ব্ৰিডিংত যিখিনি আমি অক্সিজেন লৈছো সেই অক্সিজেন খিনি সেলত থকা কোট পালে গৈ গ্লুকোজত পালে গৈ অলৰেডি আমাৰ ডাইজেস্টেড ফুড খিনি আছে সেলত সেই গ্লুকোজ খিনি লগত এতিয়া অক্সিজেন লগ লাগিছে তাৰ পাছত এতিয়া কি হ'ব অক্সিজেন লগ লগা পাছত অক্সিজেনৰ প্ৰেজেন্সত কি হ'ব কি ৰিলিজ হ'ব গ্লুকোজত কি আছে C6H12O6 প্লাস অক্সিজেন যেতিয়া লগ লাগি গল তেতিয়া কি ৰিলিজ কৰিব carbon dioxide release koribo CO2 release koribo plus water plus energy carbon dioxide plus H2O CO2 plus H2O plus energy in the form of ATP asolote hetu ki hobo mitochondria store hoi jabo eitoi hoise aerobic respiration or process you should know that there are some organisms such as yeast that can survive in the absence of air এটা yeast এটা অর্গানিজমৰ নাম তোমালোকে শুনিছা yeastৰ পৰা কি হয় ফার্মেন্টেশনত হেল্প হয় অ্যালকোহল প্ৰিপেয়াৰ কৰিব পাৰে আসলতে ইয়াতে গম পাবা আসলতে কি হৈছে বস্তুটো ফার্মেন্টেশন ফার্মেন্টেশন অফ yeastত ইউজ কৰা হয় তাৰ পাছত বেকিং ডো এবিলাকত ইউজ কৰা হয় গতিকে এই কামবিলাকত yeast ইউজ কৰা হয় কেলে কৰা হয় they can survive in the absence of air that means they are known as anaerobes মানে হিহতৰ কি হয় anaerobic respiration হয় কিন্তু respiration মানে কি ফুড পাৰ্টিকল বিলাকৰ পৰা এনাৰ্জি ৰিলিজ হয় কিন্তু কেনেকে হয় in absence of oxygen হিহতক অক্সিজেনৰ প্ৰয়োজন নহয় গতিকে anaerobes বিলাকৰ অক্সিজেনৰ প্ৰয়োজন নহয় মানে হিহতৰ কি হয় ইয়াতে ৰিঅ্যাকশনটো দিয়া আছে সো গ্লুকোজৰ পৰা কি প্ৰডিউস হৈছে ইথানল মানে গ্লুকোজৰ পৰা এবাৰ ডাইৰেক্টলি অকল কাৰ্বন ডাইঅক্সাইড প্ৰডিউস নাই হয় ইয়াতে কাৰ্বন ডাইঅক্সাইডৰ লগতে কি প্ৰডিউস হৈ গৈছে ইথানল বা এলকোহল প্ৰডিউস হৈ গৈছে আৰু লগতে কি প্ৰডিউস হৈছে এনাৰ্জি ৰিলিজ হৈছে খালি এটা কথা তোমালোকে মনত ৰাখিবা এৰোবিক ৰেসপিৰেশনত যিমান এনাৰ্জি ৰিলিজ হয় এনএৰোবিক ৰেসপিৰেশনত কিন্তু হিমান এনাৰ্জি ৰিলিজ নহয় ওৰিকে এৰোবিক ৰেসপিৰেশনত ৰিলিজ হোৱা এনাৰ্জি এমাউন্ট বেছি এনএৰোবিক ৰেসপিৰেশনত ৰিলিজ হোৱা এনাৰ্জি এমাউন্ট কম গটিকে এটো হৈছে এনাৰোবিক ৰেসপিৰেশন ইষ্টৰ কথাটো আৰু অলপমান কোৱা আছে ইয়াতে yeast are single celled organisms they respire anaerobically and during this process yield alcohol yield কৰে মানে alcohol release হয় এটো তোমালোকে এটা বস্তু চালে গম পোৱা therefore they are used to make wine and beer wine আৰু beer এবিলাক বনাবৰ কাৰণে yeast ইউজ কৰা হয় তে খালি তোমালোকে এটা বস্তু দেখিছা yeast ইউজ কৰে সাধাৰণতে বেকিং ডো বিলাকত ইউজ কৰা হয় আটা লাড্ডু এটা তোমাৰ যদি yeast দি পেলাই তুমি থৈ দিয়া ব্ৰেড বিলাক বনাওতে যেনেকে yeast দিয়ে কেলে দিয়ে ফ্লাফি হৈ যায় কেনেকে হয় আসলতে বস্তুটো নরমাল ডো টু ফ্লাফি হ'ব নোৱাৰে নরমালি কিন্তু ফ্লাফি যে হৈ যায় yeast দিয়া কাৰণে তাৰ ৰিজনটো হৈছে যে yeastৰ যেটো ৰেসপিৰেশন প্ৰসেস তাত কি প্ৰডিউস হয় কাৰ্বন ডাইঅক্সাইড প্ৰডিউস হৈছে কাৰ্বন ডাইঅক্সাইড যেতিয়া প্ৰডিউস হ'ব তেতিয়া কি হ'ব এয়াৰি হৈ যাব মানে আটাৰ যেটো ডো আছে সেই ডোটো কি হ'ব এয়াৰ সোমাই যাব আৰু যদি এয়াৰ সোমাই যায় তাত that means হেইটো কি হৈ যাব যিকোনো এটা বস্তু যেতিয়া এয়াৰ সোমাই থাকে তেতিয়া কি হয় বস্তুটো কোমল হয় সফট হৈ যায় বস্তুটো হে তেনেকুৱা ধৰণৰ এটা situation create hobo
এটা আৰু এটা কথা আছে, আমাৰ মাছল চেলছৰ কথা কৈছে। আমি যেতিয়া বহুত বেছি হেভি এক্সাৰচাইজ কৰোঁ তেতিয়া আমাৰ মাছল চেলছবিলাকে ৰেছপিৰেশ্যনটো কেনেকৈ কৰে, এনএৰবিকেলি কৰে। মানে আমি তেতিয়া ৰৈ থাকিব নোৱাৰোঁ যে আমাৰ ফুড পাৰ্টিকলবিলাক ডাইজেষ্ট হ'ব, ইন প্ৰেজেঞ্চ অফ অক্সিজেন ডাইজেষ্ট হ'ব, তাৰ কাৰণে আমি বাট চাব নোৱাৰোঁ। যেতিয়া আমি খেলোঁ বা দৌৰোঁ, এই এনেকুৱা কামবিলাকত কি হয়, বহুত বেছি এমাউণ্টত এনাৰ্জি দৰকাৰ হয়। যিখিনি এনাৰ্জি ৰেছপিৰেশ্যনৰ পৰা ৰিলিজ হ'ল সেইখিনি ইউজ হৈ গ'ল, কিন্তু সেইখিনি ইউজ হোৱাৰ পাছতো দৌৰি থাকিবলগীয়া হৈছে বা খোজকাঢ়ি কাম কৰিবলগীয়া হৈছে বা ফিজিকেল এক্সাৰচাইজ কৰিবলগীয়া হৈছে। তেতিয়া কি হয়, মাছল চেলছবিলাকত যিবিলাক মানে মাছল চেলছবিলাকে তেতিয়া কি কৰে, এনএৰবিকেলি কৰে, ইন এবচেঞ্চ অফ অক্সিজেন। মানে আমি ইমান ফাষ্টতো অক্সিজেন ল'ব নোৱাৰোঁ। যেতিয়া আমি এক্সাৰচাইজ কৰি থাকোঁ আমি খুব ফোপাই যাব লগা হয়। ফাষ্ট আমি অক্সিজেন ল'বলৈ ট্ৰাই কৰোঁ, কিন্তু মাছল চেলছবিলাকলৈ গৈ পেলাই অক্সিজেনটো ৰিচ নকৰে, অক্সিজেন নাপায়গৈ, ইমানখিনি মানে অক্সিজেন নাপায়। ছাফিচিয়েণ্ট এমাউণ্ট বা এডিকুৱেট এমাউণ্টত অফ অক্সিজেন ইজ নট ৰিচ টু দ্য মাছল চেলছ। গতিকে সেইটো যদি হয়, মাছল চেলবিলাকে কিন্তু এনাৰ্জি দিবই লাগিব। আদাৰৱাইজ উই উইল নট বি এবল টু ৰান অৰ ৱাক অৰ হোৱাট এভাৰ ফিজিকেল এক্সাৰচাইজ উই আৰ ডুইং। আমি যিকোনো ফিজিকেল এক্সাৰচাইজ কৰিবৰ কাৰণে মাছল চেলছবিলাক এক্টিভ হ'ব লাগিব। গতিকে সিহঁতৰ যদি ৰেছপিৰেশ্যন নহয় তেতিয়াহ'লে এনাৰ্জি ক'ৰ পৰা পাব? সেইকাৰণে ইন এবচেঞ্চ অফ অক্সিজেন সিহঁতে ৰেছপিৰেশ্যন প্ৰচেছটো অকাৰ কৰে, যাৰ কাৰণে এনাৰ্জি ৰিলিজ হয়। আৰু যিখিনি এমাউণ্ট অফ এনাৰ্জি ৰিলিজ হয় সেইটো ডেফিনেটলি এৰবিক ৰেছপিৰেশ্যনতকৈতো কমেই হয়, কিন্তু ইয়াৰ লগতে আৰু এটা বস্তু ৰিলিজ হয় হুইচ ইজ ন'ন এজ লেক্টিক এচিড। লেক্টিক এচিড ৰিলিজ হৈ যায়, 3টা কাৰ্বন থকা এটা লেক্টিক এচিড এটা ৰিলিজ হয়, যিটোৰ কাৰণে আমাৰ যে মাছল ক্ৰেম্পছ হয়, আমি যে বেছি এতিয়া বহুদিন আমি এক্সাৰচাইজ কৰা নাই, আমি যদি একেদিনাখনে এক্সাৰচাইজ যদি কৰি দিওঁ বেছিকৈ, তেতিয়াহ'লে আমাৰ গা বিষায়। কেলৈ বিষায়? কাৰণ আমাৰ মাছল চেলছবিলাকে এনএৰবিক ৰেছপিৰেশ্যনৰ ফলত কি প্ৰডিউচ হৈ গৈছে, লেক্টিক এচিড প্ৰডিউচ হৈছে, আৰু বডিত যেতিয়া এচিডৰ এমাউণ্টটো বাঢ়ি যায় তে ডেফিনেটলি ইট উইল ৰিয়েক্ট, আৰু সেইকাৰণে আমাৰ বডিটোৰ কি হয়, পেইন হয়। এইখিনিয়ে হৈছে এৰবিক আৰু এনএৰবিক ৰেছপিৰেশ্যন।